পদক্ষেপ হাতত লৈছোঁ। শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যক্ৰম, বিদ্যালয়ৰ পুনৰ নিৰ্মাণ, অংগনবাড়ী কেন্দ্ৰসমূহৰ পুনৰ নিৰ্মাণ আৰু ৰাস্তা ঘাটৰ পুনৰ সংস্থাপনৰ কামত আমি নিজকে নিয়োজিত কৰিছোঁ। জুলাই মাহত 300 ইউনিট পৰ্যন্ত বিদ্যুতৰ মাচুল ৰেহাই দিয়াৰ উপৰিও এবছৰৰ মাটিৰ খাজনাৰ পৰাও এই 4খন জিলাক আমি ৰেহাই দিছোঁ। আজি আমি আকৌ এবাৰ আস্থাৰে সৈতে আৰু অত্যন্ত বিশ্বাসেৰে সৈতে বিনম্ৰতাৰে সৈতে আমি ৰাইজক আশ্বাস দিব খোজো যে বানপীড়িত ৰাইজৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আমি টকা পইচাৰ অভাৱক সন্মুখীন হ'ব নিদিওঁ আৰু আমি সকলো সমস্যাক আমি পিছ পেলাই থৈ আমি এই 4খন জিলাৰ ৰাইজক সম্পূৰ্ণৰূপে আমি সহায় কৰিম। এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। NDRFৰ জোৱান, SDRFৰ জোৱান, বায়ু সেনা আৰু সামৰিক বাহিনীয়ে দুৰ্যোগৰ সময়ত কৰা সহায়ৰ বাবে মই পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুৰ্যোগৰ সময়ত চৰকাৰৰ লগতে অসমৰ জনসাধাৰণেও এক অনন্য মানৱীয়তা প্ৰদৰ্শন কৰিলে। স্বেচ্ছাসেৱী সংগঠন, সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান, ব্যৱসায়ী, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী আৰু অসংখ্য সচেতন নাগৰিকে নিজৰ সামৰ্থ্য অনুযায়ী বানপীড়িত ৰাইজৰ কাষত থিয় দিলে। মই সকলোকে আজিৰ এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। প্ৰত্যাহ্বানৰ পৰা শিক্ষা লৈ অসমৰ যুৱ শক্তি, প্ৰতিভা আৰু সামৰ্থ্যক নতুন সুযোগেৰে আগুৱাই নিয়াৰ সংকল্পৰে আজি আগবাঢ়িছে। শেহতীয়াকৈ অসমৰ 2 কন্যাই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত অৰ্জন কৰা সাফল্যই এই নতুন সম্ভাৱনাৰ এক উজ্জ্বল ছবি দাঙি ধৰিছে। 2026 চনৰ কমনৱেলথ ক্ৰীড়া সমাৰোহত লাভলীনা বৰগোহাঁয়ে সমগ্ৰ ভাৰতীয় দলক নেতৃত্ব দিয়াৰ লগতে মহিলাৰ 75 কিলোগ্ৰাম শাখাৰ বক্সিঙত ৰূপৰ পদক অৰ্জন কৰিছে। অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছৰ মহিলা একক শাখাত চেম্পিয়ন হৈ এই প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিছে। আজিৰ এই দিনটোত মই লাভলীনা আৰু অস্মিতাক অসমবাসী ৰাইজৰ হৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। এই 2গৰাকী যুৱতীৰ সাফল্যই প্ৰমাণ কৰিলে যে আমাৰ অসমৰ যুৱক যুৱতীৰ মাজত সাহস আৰু সম্ভাৱনা লুকাই আছে। আৰু আমি যদি ইচ্ছা কৰোঁ, আমি যদি আমাৰ ইচ্ছা শক্তিক প্ৰতিপালন কৰোঁ, আমি অসমৰ বুকুত এনে বহুতো লাভলীনা, অস্মিতা, নয়নমণি, হিমা দাসৰ আমি জন্ম দিব পাৰিম। আজি আমাৰ ৰাজ্যখনে প্ৰগতিৰ এক নতুন দুৱাৰদলিত থিয় হৈছে। মাত্ৰ কেইটামান দিন আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ 136 কিলোমিটাৰ দৈৰ্ঘ্যৰ 4 লেনযুক্ত ঘাইপথ নিৰ্মাণৰ বাবে 9,000 কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে। যিসকল ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছাক লৈ প্ৰশ্ন তোলে, আজি তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ উত্তৰ হ'ল নুমলীগড় আৰু গহপুৰৰ মাজৰ নিৰ্মীয়মান টানেল, কাজিৰঙাৰ এলিভেটেড কৰিডৰ, ধুবুৰী ফুলবাৰীৰ মাজত দলং, নামৰূপৰ সাৰ কাৰখানা, জাগিৰোডৰ ছেমি কণ্ডাক্টৰৰ দৰে অগণন প্ৰকল্প। অসমৰ ৰাইজে নিবিচৰাকৈ আৰু আমি দাবী নকৰাকৈ এনেদৰে অগণন প্ৰকল্পৰে আধুনিক অসমৰ বনিৰ্মাণ শিখা জাগ্ৰত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰমাণ কৰিছে
যে স্বাধীন ভাৰতৰ ইতিহাসত অসমক ভাল পোৱা তেখেতেই হৈছে এক অনন্য আৰু প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5 বছৰত আমাৰ ৰাজ্যখনৰ অৰ্থনীতি দ্ৰুত গতিত বৃদ্ধি হৈছে। 45% বিকাশৰ ধাৰাৰে যোৱা দশকটোত ৰাজ্যৰ অৰ্থনীতিৰ আকাৰ প্ৰায় 3 গুণ বৃদ্ধি হৈছে। অসমৰ চাহ আৰু অসমৰ প্ৰাকৃতিক সম্পদৰ লগতে চিপছ নিৰ্মাণৰ ক্ষেত্ৰত অহা নৱেম্বৰ মাহৰ পৰা আমাৰ ৰাজ্যখনে এক বলিষ্ঠ খোজ অংকিত কৰিব। চাহৰ পৰা চিপছলৈ এই সমস্ত গাঁথাক জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে বাস্তৱত ৰূপায়িত কৰিব। জাগিৰোডৰ টাটা গ্ৰুপৰ 27,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প, নুমলীগড় শোধানাগাৰৰ সম্প্ৰসাৰণ, নামৰূপৰ সাৰ কাৰখানা, চাপৰৰ 3,000 মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্পই আজি এখন নতুন অসমৰ স্বপ্ন আমাৰ সন্মুখলৈ লৈ আহিছে। সমান্তৰালভাৱে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা, চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা আৰু বিহু বাগৰুম্বাৰ বিশ্বজনীন স্বীকৃতিয়ে আজি প্ৰথমবাৰৰ বাবে অসমবাসীক এক অনন্য গৌৰৱ প্ৰদান কৰিছে। নাৰী শক্তিৰ উত্থান যোৱা সময়ছোৱাৰ আছিল এক উল্লেখযোগ্য ঘটনা প্ৰবাহ। 40 লাখ মহিলাৰে সংগঠিত আমাৰ আত্মসহায়ক গোটৰ আন্দোলনে আজি এক নতুন স্তৰত থিয় হৈছে। 9 লাখ মহিলাই বছৰি লাখ টকাতকৈও অধিক ব্যৱসায় কৰি আমাৰ মহিলাৰ অদম্য শক্তিক প্ৰতিনিধিত্ব কৰিছে। মেধাৰ ভিত্তিত 1,65,000 যুৱক যুৱতীৰ চৰকাৰী চাকৰি আৰু নিযুত মইনা নিযুত বাবুৰ দৰে শক্তিশালী আঁচনিয়ে আজি আমাৰ ৰাইজৰ মাজত এক নতুন আত্মবিশ্বাসৰ ভাৱ সৃষ্টি কৰিছে। যোৱা কেইটামান বছৰত অসমৰ বিকাশে এক নতুন উদাহৰণ স্থাপন কৰিছে। আমাৰ প্ৰশাসনিক বুৰঞ্জীত অসমৰ উত্থানক লৈ কেতিয়াও এক আৰ্হি প্ৰস্তুত হোৱা নাছিল। আমি আনক কপি কৰিছিলোঁ, আমি আনক শিকিছিলোঁ, কিন্তু লাহে লাহে আমাৰ ৰাজ্যই আজি স্বতন্ত্ৰভাৱে আসাম মডেল অফ ডেভেলপমেণ্ট উন্নয়নৰ এক অসম আৰ্হি প্ৰস্তুত কৰিছে। আমাৰ ৰাজ্যখনত সমুদ্ৰ নাই, আমাৰ ৰাজ্যখনত যথেষ্ট উৰিষ্যাৰ দৰে প্ৰাকৃতিক সম্পদ নাই। দশকজোৰা আইন শৃংখলাৰ পৰিস্থিতিয়ে আমাৰ সম্ভাৱনাবিলাকক নিষ্পভ কৰি ৰাখিছিল। কিন্তু এনে প্ৰত্যাহ্বানৰ মাজতো আজি অসমে লাহে লাহে এটা আসাম মডেল সৃষ্টি কৰিবলৈ সক্ষম হৈছে। অসমে আৰম্ভ কৰা অৰুণোদয় আঁচনি আজি দেশৰ বিভিন্ন ৰাজ্যই বিভিন্ন প্ৰকাৰে আজি নিজৰ নিজৰ ৰাজ্যত ইমপ্লিমেণ্ট কৰা আৰম্ভ কৰিছে। আত্মসহায়ক গোটক লৈ আমি আৰম্ভ কৰা উদ্যমিতা অভিযানে আজি ভাৰতৰ বিভিন্ন ৰাজ্যত ৰূপায়ণৰ পথত আগবাঢ়িছে। অসম মডেলৰ এক ডাঙৰ স্তম্ভ হৈছে স্বচ্ছতা আৰু মেধাভিত্তিক নিযুক্তি। অসমৰ দৰে এখন দৰিদ্ৰ আৰু পিছপৰা ৰাজ্যই মাত্ৰ 5 বছৰৰ ভিতৰতে 1,65,000 চৰকাৰী চাকৰি মেধাৰ ভিত্তিত নিযুক্তি দি প্ৰমাণ কৰিছে যে আজি আমি অসম এখন নতুন বিকাশৰ পথেৰে যাবলৈ, এটা নতুন বিকাশৰ সোণোৱালী পথেৰে আগবাঢ়ি যাবলৈ আমি সাজু হৈ আছোঁ। ভূমি সংস্কাৰৰ পৰা স্বাস্থ্য সেৱাৰ পৰা ডিজিটেল প্ৰশাসনলৈকে আজি আমাৰ ৰাজ্যখন
প্ৰতিটো দিশতে আগবাঢ়িব পাৰিছে। আমাৰ পৰৱৰ্তী লক্ষ্য হৈছে বুদ্ধিদীপ্ত প্ৰশাসন, য'ত নেকি ডেছবৰ্ড, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰেডিক্টিভ ছিষ্টেমৰ জৰিয়তে দ্ৰুত, সঠিক আৰু নাগৰিক কেন্দ্ৰিক আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ। আমাৰ লক্ষ্য হৈছে অহা 5টা বছৰত অসম মডেলক আমি আৰু বেছি শক্তিশালী কৰি তোলা, ৰাষ্ট্ৰৰ মাজত অসমক বিকাশৰ আৰু সামাজিক ন্যায়ৰ এক মূৰ্ত উদাহৰণ হিচাপে স্থাপন কৰা। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5টা বছৰত আমি লোৱা বিভিন্ন পদক্ষেপত যোৱা চৰকাৰৰ 5টা বছৰৰ পিছত বৰ্তমান চৰকাৰৰ 100টা দিনত তাক আকৌ এবাৰ প্ৰতিফলিত কৰাৰ বাবে আমি চেষ্টা কৰিছোঁ। চৰকাৰ গঠন হোৱাৰ পিছতেই প্ৰথমখন বিধানসভাতে ইউনিফৰ্ম চিভিল কোড আমি গ্ৰহণ কৰি নাৰীৰ মৰ্যাদা, অধিকাৰ আজি আমি আইনী সুৰক্ষা প্ৰদান কৰিব পাৰিছোঁ। 1,65,000 নিযুক্তিৰ পিছত আৰু 2 লাখ চৰকাৰী চাকৰি দিয়াৰ দিশত আমাৰ ৰাজ্য চৰকাৰে দ্ৰুত গতিত আগবাঢ়িছে। গুৱাহাটী বিমানবন্দৰৰ কাষত নতুন ছেটেলাইট চিটিৰ সংকল্পৰে ভাৰতৰ অগ্ৰণী, ভাৰতৰ আগশাৰীৰ ৰাজ্যসমূহৰ লগত আমাৰ ৰাজ্যখনক থিয় কৰাৰ সংকল্পৰে আজি আমি ধাৱমান হৈছোঁ। 112ৰ দৰে সেৱাক আধুনিক ৰূপ দি আৰ্তজনৰ কাষত থিয় দিয়াৰ বাবে আজি আমি সংকল্প গ্ৰহণ কৰিছোঁ। এই 100টা দিনৰ ভিতৰতেই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট গুৱাহাটীত মুকলি কৰি আমি অসমৰ বিকাশৰ জয়যাত্ৰাক অব্যাহত ৰাখিব পাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা দিৱসৰ আজিৰ পবিত্ৰ দিনটোত মই এক নতুন সংকল্পৰ কথা ঘোষণা কৰিব খুজিছোঁ। অহা 5টা বছৰত বিকশিত অসম 2047 এই শিৰোনামেৰে 50,000 কোটি টকা আমাৰ ৰাজ্যৰ বিভিন্ন মূলধনী কামত বিনিয়োগ কৰাৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছোঁ। ৰাজ্য চৰকাৰে অহা 4টা বছৰত অসমৰ ৰাস্তা, অসমৰ বিদ্যালয়, অসমৰ চহৰীকৰণ, গ্ৰাম্য অঞ্চলৰ উন্নতি, এই আটাইবোৰ বিষয় সামৰি ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা 50,000 কোটি টকা ব্যয় কৰাৰ বাবে আমি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সময়ছোৱাৰ ভিতৰতে অহা 5 বছৰত ভাৰত চৰকাৰৰ পৰাও আমি 1 লাখ কোটি টকাৰ সম্পদ বা ধনৰাশি মূলধনী ব্যয়ৰ বাবে আনিবলৈ আমি সংকল্প লৈছোঁ। অৰ্থাৎ 2026 চনৰ পৰা 2031 চনলৈ এই 5 বছৰত অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বাবে আমি গণি 1.5 লাখ কোটি টকা আমি ব্যয় কৰিম। স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ সেই সংকল্প আমি আকৌ এবাৰ গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি মই স্বাধীনতা দিৱস উপলক্ষে কেইটামান গুৰুত্বপূৰ্ণ তথ্য, আমাৰ দায়িত্ব আৰু কৰ্তব্য ৰাইজৰ ওচৰত প্ৰকাশ কৰিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ ইতিহাসত স্বৰ্গদেউ চাওলুং চুকাফাই এক অদ্বিতীয় আৰু চিৰস্থায়ী স্থান অধিকাৰ কৰি আহিছে। 1228 খ্ৰীষ্টাব্দত তেখেতে পাটকাই পৰ্বত পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল আৰু তাৰ লগে লগে আৰম্ভ হৈছিল এক অসাধাৰণ যাত্ৰাৰ। আমাৰ অসমখনে বৰ অসমৰ ৰূপ পাইছিল।
ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ উপৰিও তেখেতে সমন্বয়, সংহতি আৰু উমৈহতীয়া একাত্মবোধৰ এক দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ সূচনা কৰিছিল। শাসন, কৃষি, জনবসতি স্থাপন, ইতিহাসৰ নথিবন্ধকৰণ অৰ্থাৎ বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰে তেখেতে অসমীয়া সমাজৰ বিৱৰ্তনৰ ভেটি স্থাপন কৰিছিল। চাওলুং চুকাফাৰ অৱদানত সমন্বয়ৰ নীতিৰ জৰিয়তে সহ অৱস্থান, গ্ৰহণযোগ্যতা আৰু সংহতিৰ মাজেৰে বুজিব পৰা যায়। তেখেতৰ এই নীতি আজিও অসমৰ পৰিচয় আৰু সভ্যতাৰ ঐতিহ্যৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। শ্ৰদ্ধাৰ ৰাইজ, 2028 চন ব্ৰহ্মপুত্ৰ উপত্যকালৈ চাওলুং চুকাফাৰ আগমনৰ 800 বছৰ পূৰ্ণ হ'ব। মই ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে ৰাজ্য চৰকাৰে চাওলুং চুকাফাৰ অসমলৈ আগমনৰ 800 বছৰ পূৰ্ণ হোৱাৰ এই ঐতিহাসিক ক্ষণটোক এক বিশাল আৰু অভূতপূৰ্ব আয়োজনেৰে সগৌৰৱেৰে উদযাপনৰ পৰিকল্পনা কৰিছে। এই আয়োজন হ'ব চুকাফা আৰু অসমীয়া জাতিৰ ঐতিহাসিক তথা সাংস্কৃতিক ঐতিহ্যক সমগ্ৰ ভাৰতবৰ্ষ আৰু বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ এক সোণালী সুযোগ। মই অসমবাসী ৰাইজৰ ওচৰত আহ্বান জনাম, চাওলুং চুকাফাৰ 800 বছৰ অসম আগমনক ৰাজ্য চৰকাৰে পালন কৰাৰ ক্ষেত্ৰত ৰাইজৰ পৰামৰ্শ আৰু কি ধৰণে আমি পালন কৰিম তাৰ বিষয়ে সমূহ ৰাইজৰ পৰামৰ্শ আজিৰ এই স্বাধীনতা দিৱসৰ মঞ্চৰ পৰাই মই আহ্বান কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 2028 বৰ্ষটো অসমৰ কাৰণে আন এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ। এই বছৰটোতে 1828 চনত গোমধৰ কোঁৱৰৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ 200 বছৰ সম্পূৰ্ণ হ'ব। অসমৰ স্বাভিমান ৰক্ষাৰ বাবে যুঁজখনৰ এই 200 বছৰ পূৰ্তিকো ৰাজ্য চৰকাৰে বিশেষভাৱে পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোতে মই আমাৰ ৰাজ্যত 8খন নতুন সমজিলা গঠনৰ প্ৰস্তাৱো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। আমাৰ ৰাজ্যত ইতিমধ্যে 78খন সমজিলাৰ অধিসূচনা জাৰি কৰা হৈছিল। ইয়াৰ 49খন সমজিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। আজি স্বাধীনতা দিৱসৰ এই শুভক্ষণত মই ৰাজ্যত নতুনকৈ আৰু 8খন সমজিলা গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছোঁ। এই নতুন সমজিলা কেইখন হ'ব? কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিৰ বৰগাঁও, চাবুৱাল আহুৱাল, খুমটাই, কাটিগড়া আৰু বৰখলা। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰটোত আমাৰ ৰাজ্যত আমি পুনৰ খেল মহাৰণ নতুনকৈ পালন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছোঁ। এইবাৰ খেল মহাৰণক টেলেণ্ট চাৰ্চৰ এক নতুন লক্ষ্য হিচাপে স্থাপন কৰাৰ বাবে আমি ভাৰতৰ বহুতো ক্ৰীড়া সংস্থাৰ সৈতে যোগাযোগ কৰিছোঁ, যাতে খেল মহাৰণত আমি চিনাক্ত কৰিবলৈ সক্ষম হোৱা ক্ৰীড়াবিদসকলক, যুৱক যুৱতীসকলক ৰাষ্ট্ৰৰ বিভিন্ন একাডেমীলৈ আমি পঠিয়াব পাৰোঁ আৰু অসমক ক্ৰীড়াৰ ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰটোত আমি 50টাতকৈও অধিক জটিল ৰোগ চিনাক্ত কৰি 18 বছৰৰ তলৰ শিশুসকলৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া কৰাৰ বাবে আমি লোৱা প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।
শ্ৰদ্ধাৰ ৰাইজ, বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলোঁ যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,194টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলোঁ। ইয়াৰ পিছতে আমি দেখা পাইছিলোঁ যে ৰাজ্যত বাল্য বিবাহ অভাৱনীয়ভাৱে হ্ৰাস পাইছিল আৰু কলেজ ইউনিভাৰ্চিটিত ছাত্ৰীৰ নামভৰ্তি অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাত আমি আৰু এক নতুন সামাজিক ব্যাধিৰ সন্মুখীন হৈছোঁ। যোৱা নিৰ্বাচনৰ সময়ত, আশীৰ্বাদ যাত্ৰাৰ সময়ত আৰু যোৱা কেইটামান দিনত বানপানীৰ সময়ত ৰাইজৰ মাজলৈ যোৱাৰ সময়ত মই বহু এনে যুৱতীৰ লগত কথা পতাৰ সৌভাগ্য নহয় দুৰ্ভাগ্য হৈছিলে, যিসকলক স্বামীয়ে বিবাহৰ পিছত পৰিত্যাগ কৰিছিলে। চৰকাৰী কৰ্মচাৰী, যিসকলে চৰকাৰী চাকৰি কৰি আছে, তেওঁলোকে প্ৰথমগৰাকী পত্নীক ডাইভোৰ্চ নিদিয়াকৈ আন মহিলাৰ লগত ইনফৰ্মেলি অনানুষ্ঠানিকভাৱে বিবাহত আবদ্ধ হৈছে। প্ৰথমগৰাকী পত্নীৰ কৰুণ বিননিয়ে আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰে। আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমগৰাকী পত্নীক পৰিত্যাগ কৰে, প্ৰথমগৰাকী পত্নীয়ে চৰকাৰক আবেদন কৰাৰ লগে লগে সেই চৰকাৰী কৰ্মচাৰী বিষয়াৰ দৰমহাৰ 20% আমি কৰ্তন কৰি সেই পৰিত্যক্তা পত্নীৰ একাউণ্টত আমি জমা দিম, যাতে সেইগৰাকী পত্নীয়ে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। মই বেচৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিয়ম শৃংখলিত কৰাৰ বাবে এখন আইন বিধানসভাত অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বহু বিবাহ আৰু বাল্য বিবাহ এই দুইটা সামাজিক ব্যাধি নিৰ্মাণ নকৰালৈকে আমি ক্ষান্ত নহওঁ। এয়া অসমৰ মা শক্তিৰ ওচৰত, মাতৃশক্তিৰ ওচৰত মোৰ সংকল্প। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই আকৌ এবাৰ ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শাসনলৈ দ্বিতীয়বাৰ উভতি অহাৰ পিছত কেইটামান দিন আগতে অসমৰ উচ্চ পদস্থ চৰকাৰী বিষয়াসকলৰ লগত এক আলোচনাত মই মিলিত হৈছিলোঁ। ডিজিটেল পদ্ধতি আৰু ই-ফাইল ব্যৱস্থা আৰম্ভ হোৱাৰ কাৰণে আমি বুজি পোৱা হ'লোঁ যে আমাৰ সচিবালয়ত কিমানখন কাগজ জমা হৈ আছে। যোৱা 2টা দিনত মই 2টা বিভাগ পৰ্যালোচনা কৰিছিলোঁ আৰু দেখা পাইছিলোঁ মাত্ৰ 2টা বিভাগতে প্ৰায় 12,000 এপ্লিকেশ্যন, 12,000 নথি অমীমাংসিত হৈ আছে। আমাৰ চৰকাৰত 38টা বিভাগ আছে, অৰ্থাৎ
আমি যদি অনুমান কৰিব পাৰোঁ তেতিয়াহ'লে আমি স্বীকাৰ কৰাত মোৰ কোনো বেয়াও লগা নাই যে আজি আমাৰ ৰাজ্যৰ সচিবালয়ত 1 লাখ নথি পেণ্ডিং হৈ আছে অৰ্থাৎ 1 লাখ জনতাৰ হুমুনিয়া 1 লাখ জনতাৰ বেদনা আৰু 1 লাখ জনতাৰ কষ্ট সেক্ৰেটাৰিয়েটৰ ফাইলৰ মাজত সীমাবদ্ধ হৈ আছে আৰু যদি আমি এই হিচাপ সঞ্চালকালয় আৰু ডিসি কোৰ্টলৈকে যদি আগবঢ়াই লৈ যাওঁ মই অনুমান কৰিব পাৰোঁ যে আমাৰ ৰাজ্যত 5 লাখতকৈও বেছি এপ্লিকেশ্যন বেছি ফাইল আজিৰ দিনটোত পেণ্ডিং হৈ আছে নিষ্পত্তিৰ আশাৰে ৰাইজে অপেক্ষা কৰি আছে মই ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিম যাৰ দ্বাৰা মিছন সদ্ভাৱনা প্ৰজেক্ট সদ্ভাৱনা আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম আৰু 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীৰ ভিতৰত অসমৰ চৰকাৰী ফাইল চৰকাৰী নথি চৰকাৰী এপ্লিকেশ্যন যিমানবোৰ পেণ্ডিং হৈ আছে সেক্ৰেটাৰিয়েট ডাইৰেক্টৰেট আৰু ডিস্ট্ৰিক্ট অফিচত তাক আমি মিছন মুডত আমি নিষ্পত্তি কৰিম চৰকাৰী বিষয়াসকলক মই আকৌ এবাৰ সতৰ্ক আৰু সাৱধান কৰি দিব বিচাৰিছোঁ আমাৰ ৰাইজ পৰিৱৰ্তন হৈছে ৰাইজৰ সহিষ্ণুতা আৰু ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা লোৱাৰ সময় এতিয়া পাৰ হৈ গ'ল কোনোবা চৰকাৰী বিষয়া আৰু চৰকাৰী কৰ্মচাৰীয়ে যদি ভাবে যে এতিয়াও ৰাইজৰ ধৈৰ্য আৰু ৰাজ্যৰ সহিষ্ণুতাৰ পৰীক্ষা লোৱাৰ সময় আছে তেতিয়াহ'লে মই কম যে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে এতিয়া ডিজিটেল যুগত ৰাইজ সতৰ্ক ৰাইজ সক্ৰিয় যদি আহিবলগীয়া ধুমুহাৰ পৰা আমি নিজক বচাব বিচাৰো তেতিয়াহ'লে প্ৰতিজন চৰকাৰী বিষয়া মন্ত্ৰী আমোলাই ৰাইজৰ সেৱাৰ কামত নিজকে নিয়োগ কৰিব লাগিব তাৰ কোনো বিকল্প মই অন্তত দেখা পোৱা নাই শ্ৰদ্ধাৰ ৰাইজ এই একেই চিন্তাৰে অহা ডিসেম্বৰ মাহৰ পৰা আমি মিছন বসুন্ধৰা 4.0 আমি আৰম্ভ কৰিম শ্ৰদ্ধাৰ ৰাইজ আজিৰ এই দিনটোতে মই আকৌ এটা ঐতিহাসিক ক্ষণৰ কথা আলোচনা কৰিব খুজিছোঁ 1901 চনত উচ্চ শিক্ষাৰ আৰম্ভণিৰে অসমত কটন কলেজৰ জন্ম হৈছিল আজি 2026 চন অৰ্থাৎ কটন কলেজে 125 বছৰৰ গৌৰৱময় ঐতিহ্য পূৰ্ণ কৰিলে কটন কলেজৰ শৈক্ষিক বিকাশৰ এই গুৰুত্বপূৰ্ণ খণ্ডটোত মই কটন মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে 100 কোটি টকা ঘোষণা কৰিছোঁ ৰাজ্যৰ উচ্চ শিক্ষা জগতখনক নেতৃত্ব দিয়া কটন কলেজৰ উদাহৰণে ৰাজ্যৰ উচ্চ শিক্ষা জগতখনক নিশ্চিতভাৱে সদায় অনুপ্ৰাণিত কৰি ৰাখিব শ্ৰদ্ধাৰ ৰাইজ যোৱা সময়ছোৱাত এডভান্টেজ আসাম 2.0 জৰিয়তে আমি উদ্যোগীকৰণৰ ওপৰত যথেষ্ট কাম কৰিছোঁ কিন্তু কৃষি খণ্ড উদ্যোগৰ বিকল্প হ'ব নোৱাৰে ৰাজ্যত প্ৰচুৰ জলসিঞ্চনৰ সম্ভাৱনাৰ সৃষ্টি কৰি আমি ৰাজ্যৰ কৃষি খণ্ডক আগুৱাই লৈ যাব লাগিব উচ্চ শিক্ষিত যুৱক যুৱতীক কৃষি খণ্ডলৈ আমি আকৰ্ষণ কৰিব লাগিব আৰু সেইবাবে আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্যৰ শিক্ষিত উদ্যমী আৰু প্ৰগতিশীল কৃষকক আমি এনে 1000 কৃষকক মুখ্যমন্ত্ৰীৰ কৃষি উৎকৰ্ষ বঁটা প্ৰদান কৰিম
10,000 অহা 5 বছৰত 10,000 আৰু এই বছৰত 1,000 কৃষকক আমি নগদ 1 লাখ টকাৰে এনেকৈ সন্মানিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত ৰাজ্য চৰকাৰে আৰু এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ যুৱ প্ৰজন্ম আমাৰ ভৱিষ্যত। মই জেনজি, জেন আলফা এই কনসেপ্টবিলাকক মই বিশ্বাস নকৰো। এইবিলাক হৈছে ইউৰোপিয়ান সংস্কৃতিৰ পৰা অহা একোটা কনসেপ্ট। কিন্তু আমাৰ জীৱনৰ বাবে আমাৰ পুত্ৰ আৰু কন্যাতকৈ ডাঙৰ একোৱেই হ'ব নোৱাৰে। আমাৰ নতুন প্ৰজন্মৰ বাবে সকলো কাম কৰাৰ আৰু ৰাজ্যৰ সম্পদক ব্যৱহাৰ কৰাৰ আমাৰ দায়িত্ব আছে। মোৰ বাবে বিদ্যালয়ত মহাবিদ্যালয়ত পাঠ কৰা, অধ্যয়ন কৰা, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা তেওঁলোক জেনজি, জেন আলফা নহয়। মোৰ বাবে তেওঁলোক মোৰ পুত্ৰ, মোৰ বাবে তেওঁলোক মোৰ কন্যা। আৰু সেয়েহে ৰাজ্যৰ যুৱ সমাজক শৃংখলিতভাৱে বিকাশৰ পথলৈ আগবঢ়াই লৈ যোৱাৰ বাবে আজি আমি এটা ৰাজ্য চৰকাৰত ইউথ ডেভেলপমেণ্ট এণ্ড এম্পাৱাৰমেণ্ট নামে এটা নতুন বিভাগ, যুৱ সবলীকৰণ আৰু উন্নয়ন নামে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ সিদ্ধান্ত মই তিৰংগ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিছো। এনচিচি, এনএছএছ, নেহেৰু যুৱ কেন্দ্ৰ, যুৱক যুৱতীৰ বাবে স্কিল, আমাৰ আৰ্থিকভাৱে পিছপৰা যুৱক যুৱতীৰ বাবে বিভিন্ন আৰ্থিক অনুদান, বিশ্বমানৰ স্কিল, এই গোটেইবিলাকক সামৰি যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগটোৱে কাম কৰিব। মই ৰাজ্যৰ যুৱ প্ৰজন্মক পুনৰ এবাৰ দেশপ্ৰেমৰ শক্তিৰে আলোড়িত হৈ পশ্চিমীয়া সভ্যতাৰে নহয়, ভাৰতৰ সভ্যতাৰে অনুপ্ৰেৰণা লৈ ৰাজ্যখনৰ উন্নয়ন আৰু দেশৰ উন্নয়নৰ বাবে নিজক আকৌ এবাৰ উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা বিধানসভাত আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে আমাৰ মঠ মন্দিৰ দেৱালয়ৰ আশে পাশে মাত্ৰ অসমত 3টা প্ৰজন্ম বাস কৰা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। এই আইন সফলভাৱে গৃহীত হোৱাৰ পিছত আজি মই ঘোষণা কৰিব খুজিছো যে আমাৰ ৰাজ্যৰ 40টা ৰেভিনিউ সাৰ্কুলত অৰ্থাৎ 40টা ৰাজচক্ৰত সেই ৰাজচক্ৰৰ 3টা প্ৰজন্মৰ বাসিন্দাসকলেহে মাটি কিনা বেচা কৰিব পাৰিব। ইয়াৰ জৰিয়তে অসমৰ থলুৱা আৰু খিলঞ্জীয়া ৰাইজৰ ভূমিৰ অধিকাৰ আমি শক্তিশালী কৰিব পাৰিম আৰু আমাৰ অসমীয়া ৰাইজৰ, অসমবাসী ৰাইজৰ ভূমিৰ অধিকাৰ আমি সুনিশ্চিত কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্যৰ বাবে অৰুণোদয়, মহিলা উদ্যমিতাৰ লগতে ৰাজ্যৰ পৰিকাঠামো নিৰ্মাণ আমাৰ বাবে এক উল্লেখযোগ্য দায়িত্ব। অসম মালা 4.0ৰ জৰিয়তে আজিৰ এই স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই নতুনকৈ আৰু 6000 কিলোমিটাৰ অসম মালাৰ পথ নিৰ্মাণ কৰাৰ সংকল্প ঘোষণা কৰিছো। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ 4 লেনযুক্ত পথ, গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, পলাকবাৰী শুৱালকুছি, ধুবুৰী ফুলবাৰী, মাজুলী যোৰহাট আৰু মৰিগাঁও দলঙৰ মাজত সংযোগী দলঙৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। শিলচৰত গ্ৰীণফিল্ড বিমানবন্দৰ, ৰূপসী বিমানবন্দৰৰ আধুনিকৰণ
আৰু গুৱাহাটী বিমানবন্দৰক মালবাহী ব্যৱস্থাৰ এক পৰিকাঠামো হিচাপে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আজি আমি তীব্ৰ গতিত আগবাঢ়িছো। জলবিদ্যুৎ, সৌৰ শক্তি, তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণত বৃহৎ বিনিয়োগৰ জৰিয়তে আমি অসমক সেউজ শক্তিৰ ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰাৰ কামত আমি দ্ৰুত গতিত আগবাঢ়িছো। ৰাজ্যৰ প্ৰতিটো সাব চেণ্টাৰতে একোজনকৈ ডক্টৰৰ ব্যৱস্থাৰে আমি ৰাজ্যৰ স্বাস্থ্য খণ্ডক নতুনকৈ সজাই পৰাই তোলাৰ প্ৰচেষ্টা কৰিছো। চৰাইদেউৰ পিছত মাজুলীৰ বৈষ্ণৱ সংস্কৃতি, আমাৰ বাপতিসাহোন বিহুক আমি ইউনেস্কোৰ স্বীকৃতি প্ৰদানৰ দিশত আগবঢ়াই লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ৰাজ্যৰ চাহ বাগিচাৰ 3.5 লাখ শ্ৰমিকক ভূমি স্বত্ব প্ৰদানৰ আমাৰ সংকল্প ৰূপায়ণৰ ক্ষেত্ৰত আজি আমি দৃঢ় গতিত আগবাঢ়িছো। যুৱ প্ৰজন্মক বিশ্বমানৰ দক্ষতা আৰু নতুন সুযোগেৰে সমৃদ্ধ কৰিবলৈ এনিমেশ্যন, ভিজুৱেল এফেক্ট, গেমিং, কমিক্স এণ্ড এক্সটেণ্ডেড ৰিয়েলিটি প্ৰতিভা বিকাশ নীতিও আমাৰ ৰাজ্যত আমি প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে, দ্বিতীয় ৰাজধানী হিচাপে উন্নয়নৰ বাবে ইতিমধ্যে আমি 500 কোটি টকা আমি ঘোষণা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, পৰিকাঠামো, চৰকাৰী ব্যৱস্থা ইয়াৰ পৰা আঁতৰি মই অসমৰ ৰাইজক মোৰ বক্তব্য সমাপ্ত কৰাৰ আগতে মই কেইটামান আবেদন কৰিব বিচাৰিছো। 2026 চন এটা বিশেষ গুৰুত্বপূৰ্ণ চন। এই চনটোতে লোকপিয়ল আৰম্ভ হৈছে। লোকপিয়লৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই লোকপিয়লত ভাগ লোৱা আৰু এই লোকপিয়লক সফল কৰা অসমবাসী ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। ইতিমধ্যে সেলফ এনুমাৰেশ্যন পৰ্টেল আৰু আমাৰ গণনা প্ৰক্ৰিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলি থাকিব। মই ৰাজ্যৰ জনতাক এই লোকপিয়লত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত ল'বলৈ মই আহ্বান জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, বহি ৰাজ্যৰ পৰা আহি অসমক মাতৃভূমি বুলি গণ্য কৰা প্ৰতিজন লোক একোজন গৌৰৱী অসমীয়া। লোকপিয়লত বৰাক উপত্যকা আৰু আমাৰ জনজাতীয় ভাই ভণ্টিসকলে নিজৰ নিজৰ ভাষা মাতৃভাষা হিচাপে প্ৰকাশ কৰাটো স্বাভাৱিক। বৰাকত ৰাইজৰ নিজৰ চেতনাৰে নিজৰ নিজৰ মাতৃভাষা লোকপিয়লত প্ৰকাশ কৰিব। বড়ো, মিচিং, ৰাভা, তিৱাসকলেও নিজৰ নিজৰ ভাষা নিশ্চিতভাৱে প্ৰকাশ কৰিব। অসমে আমাৰ সকলো স্থানীয় ভাষাৰ আৰু খিলঞ্জীয়া ভাষাৰ উন্নতি বিচাৰে। আমাৰ জনজাতীয় ভাষাসমূহ আমাৰ অসমীয়া ভাষাৰ দৰে অমূল্য আৰু এই ভাষাবিলাকক সংৰক্ষণ কৰা আমাৰ দায়িত্ব। কিন্তু সেইসকল লোকক বাদ দি, জনজাতীয় লোকসকলক বাদ দি, বৰাক উপত্যকাৰ লোকসকলক বাদ দি অসমত বাস কৰা প্ৰতিগৰাকী গৌৰৱী অসমীয়াক, যিসকল নেকি কেতিয়াবা ৰাজস্থানৰ পৰা আহিছে, কেতিয়াবা আন ৰাজ্যৰ পৰা আহিছে বা বিভিন্ন ভাষা সংস্কৃতি লগত লৈ আহিছিল, তেওঁলোক সকলোকে মই অনুৰোধ কৰিম, এইবাৰ যেন লোকপিয়লত সকলোৱে নিজৰ মাতৃভাষা হিচাপে অসমীয়া লিখিবলৈ আগবাঢ়ি যায়। তাৰ বাবে মই প্ৰতিগৰাকী গৌৰৱী অসমীয়াক আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, এখন আধুনিক সমাজৰ পৰিকাঠামো
আৰু সাংস্কৃতিক পৰিচয় নিৰ্মাণ হয় আমি কি ধৰণে আমাৰ পিতৃ মাতৃক সন্মান কৰোঁ। মই বিশ্বাস কৰোঁ যে আমাৰ উঠি অহা প্ৰজন্মই আধুনিকতাৰ পথত খোজ দিয়াৰ পিছতো নিজৰ বৃদ্ধ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব পালনত যেন কেতিয়াও পিছ হুহুকি নাযায়। মই পিতৃ মাতৃসকলকো আহ্বান জনাম যে আমাৰ সন্তানৰ শিক্ষা আটাইতকৈ আমাৰ দায়িত্ব। মই প্ৰত্যেকগৰাকী পিতৃ মাতৃকে এখন গাড়ীত বিনিয়োগ কৰাৰ পৰিৱৰ্তে মাটি বাৰীত বিনিয়োগ কৰাৰ পৰিৱৰ্তে সন্তানৰ শিক্ষাত বিনিয়োগ কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, নিচামুক্ত অসম, ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা আমি আমাৰ যুৱক শক্তিক ৰক্ষা কৰিব লাগিব। স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ আমি পুনৰ এবাৰ ড্ৰাগছৰ বিৰুদ্ধে এক বিশাল সংগ্ৰামত লিপ্ত হোৱাৰ সংকল্প ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ নদী, আমাৰ পাহাৰ, আমাৰ বনাঞ্চল, আমাৰ জলাশয়, আমাৰ জৈৱ বৈচিত্ৰ্য আমাৰ সম্পদ। মই ৰাইজক আহ্বান জনাম যে আমাৰ জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে আমি যেন সদায় নিৰন্তৰ দায়বদ্ধ হৈ থাকোঁ। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, এই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ জৰিয়তেহে আমি ভূগৰ্ভস্থ পানীক সংৰক্ষণ কৰিব পাৰিম। মই ৰাইজক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ক্ষেত্ৰতো নিজক জড়িত কৰাৰ বাবে আহ্বান জনাম। আত্মনিৰ্ভৰশীল অসম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ লগত আমি আত্মনিৰ্ভৰশীল অসমৰ সংকল্পক আমি আগুৱাই লৈ যাব লাগিব। সকলো সম্পদৰ ক্ষেত্ৰত অসমক স্বনিৰ্ভৰশীল কৰি আমি গঢ়ি তুলিব লাগিব। মই এই দিশতো কাম কৰিবলৈ ৰাজ্যৰ যুৱ প্ৰজন্মক আহ্বান জনাম।